নমস্কাৰ আপোনালোকৰ মাজৰ বহুতে কুৱেশ্যন এটা কৰি আছে যে কিমানটা কুৱেশ্যন এটেম্প কৰিম পৰীক্ষাৰ আগত এই বস্তুবোৰ মানে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আপোনালোকে নকৰাটোৱে ভাল কাৰণ কুৱেশ্যন পেপাৰ পোৱাৰ পিছত গম পাব যে কিমান কৰিব কিমান নকৰিব যদি 100টা পাৰে 100টাই কৰিলে যদি এটাও নাজানে কৰিব নোৱাৰিব ঠিক আছে সেইটোৱে কথা গতিকে মই ইয়াৰ আগৰ সেশনটোত যেনেকৈ কৈছিলোঁ সেইমতে কামবোৰ কৰি যাব আৰু নিজে নিজে মেক্সিমাম এটেম্প হৈ যাব ঠিক আছে যদি পেপাৰখন ইজি হয় সকলোৰে কাৰণে ইজি হ'ব যদি টান হয় সকলোৰে কাৰণে টান হ'ব আৰু যিসকলে আমাৰ সেশনবোৰ আমাৰ ক্লাছেছবোৰ ভালদৰে চাইছে তেওঁলোকে আৰামছে 55 to 60 কুৱেশ্যন বা 65 যি 90টা কুৱেশ্যন আহিব তাৰ ভিতৰত কৰিব পাৰিব ঠিক আছে মই আৰু এটা কথা কওঁ আজি মই কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন দিবলৈ গৈ আছোঁ চাওক কনসেপ্ট ক্লাছবোৰটো দিয়া হয় তাৰ পিছত যেতিয়া আপোনালোকৰ পৰীক্ষাৰ নটিফিকেশ্যন আহে তেতিয়াৰে পৰা যি 20 দিন 18 দিন পোৱা যায় এই কেইদিন আমি বাছি বাছি আপোনালোকক কুৱেশ্যন দি থাকোঁ বহুত বেছি কুৱেশ্যন নকৰাওঁ কম সংখ্যক কুৱেশ্যন কৰাওঁ কিন্তু PYQ চাওঁ বা কাৰেণ্ট নিউজত কোনবোৰ টপিক আছে এনেকৈ একদম পৰীক্ষাৰ আগদিনাখনলৈকে কষ্ট কৰা যায় এবাৰ আপোনালোকে ভাবিব চিন্তা কৰিব যে আমি আপোনালোকক কোৰ্চ দিওঁ PDF দিওঁ আঁতৰি নাহোঁ সেই দিনাখনলৈকে কষ্ট কৰি থাকোঁ যাতে আপোনালোকে ভাল মাৰ্কছ পাব পাৰে এটা চাকৰি পাব পাৰে ঠিক আছে সেইকাৰণে যদি কোনোবাই আপোনালোকৰ কাৰণে কষ্ট কৰি আছে ভাল বস্তু দি আছে তেনেহলে ভালদৰে লগ এনে উল্টা পুল্টা কথা কৈ মানে বস্তুবোৰ বেয়া কৰিব চোৱাতকৈ ভালদৰে পঢ়ক এক্সাম নিশ্চয় ভাল হ'ব ঠিক আছে গতিকে অল দা বেষ্ট ভালদৰে পৰীক্ষা দিব প্ৰথম কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ এবাউট দ্য আছাম ইণ্টিগ্ৰেটেড ক্লিন এনাৰ্জি পলিচি 2025 ইজ আৰ কাৰেক্ট এই কুৱেশ্যনটো মই এই কাৰণেই দিছোঁ ইয়াৰ গোটেইকেইটা ষ্টেটমেণ্ট শুদ্ধ হয় আৰু ইয়াৰে মাজৰ পৰা সাব কুৱেশ্যন বনিব পাৰে ঠিক আছে মনত ৰাখক যে ইট কেম ইনটু ইফেক্ট ইন February 2025 and will remain valid until March 2030 it includes incentives for renewable energy manufacturing projects such as electrolyzer and battery production ঠিক আছে APDCL oversees its implementation and nodal agency মনত ৰাখিব it targets 11.7 gigawatt of additional renewable energy capacity by 2030 গোটেইকেইটা পইণ্ট ইম্পৰ্টেণ্ট হয় ঠিক আছে তাৰপিছত এই কুৱেশ্যনটো মন কৰক নামৰূপ বৰহাট 1 ইয়াতে পাইছিলে হয়নে ঠিক আছে নাও which state is said to become the first in India to participate in oil production directly সকলোৱে জানে অসম হয় আৰু এটো মনত ৰাখিব যে আসাম produced 4,361,000 metric tons of crude oil ranking third after Rajasthan and Gujarat ঠিক আছে ইয়াৰ পৰা কুৱেশ্যন বনাব পাৰে আসামৰ ৰেংক কিমান বা ফাৰ্স্ট কোন হয় সেকেন্ড কোন হয় ওকে নেক্সট কুৱেশ্যন where is India's first 99.99 হ'ব লাগিছিলে ঠিক আছে pure green hydrogen pilot plant located এটো 2022 কমিশন কৰিছিলে ঠিক আছে অইল ইন্ডিয়া লিমিটেডে পুৰণা হৈ গল কুৱেশ্যনটো বাট আহিব পাৰে মনত ৰাখিব যোৰহাট ওকে আৰু জানে আপোনালোকে এইখিনিটো বিশ্বাস আছে মোৰ আপোনালোকৰ ওপৰত ৰিসেন্টলি ইণ্ডিয়াছ ফাৰ্স্ট মাখানা বোৰ্ড was set up in which state কোট বিহাৰ এটো জানে আপোনালোকে হয় না নহয় সুব্ৰত কাপ is associated with which sport সুব্ৰত কাপ yes কিহৰ লগত জড়িত ফুটবল আৰু আপোনালোকে জানে আমাৰ বেটকুচি হাই স্কুলে জয় হৈছে এবাৰ ওমেন টিমে আৰু এই সেশনটো মই কালিলৈ দিম কিন্তু আজি দিটো লাভ নাই আপোনালোকৰ পৰীক্ষাত নাহে আসাম কাৰেণ্ট এফেয়াৰ্সটো ফলো কৰিব কিন্তু ৰিসেন্ট যি দুটা এটা সিৰিজ দিছো সেশন দিছো সেই দুটা ফলো নকৰিলেও চলি যাব ওকে কালিলৈ মই আকৌ দিম কিন্তু আপোনালোকে নাচালেও হৈ যাব যিসকলে জেইৰ কাৰণে প্ৰিপাৰেচন কৰি আছে WRD বাকি আগৰবোৰটো লাগিবই which ministry is nodal agency for implementing the national hydrogen mission এটো মনত ৰাখিব যে Ministry of New and Renewable Energy ঠিক আছে হ'ব বেছি মই টাইম ইকাৰণে ওয়েষ্ট কৰোৱা নাই পৰীক্ষা যেহেতু ওচৰত আহিছে সেই কাৰণে যিমান পাৰে সোনকালে কুৱেশ্যনবোৰ কৰক ওকে অলৰেডি এবোৰ আমি ডিসকাস কৰিছো ভালদৰে আগতে যিবোৰ সেশন আছে ইয়াত কৈছে ৰিজনেল ৰুৰেল বেংকছ RRBs were established under the recommendation of which committee এটো মনত ৰাখিব যে কোনখন কমিটি আছিল yes নাৰসিমহান কমিটি আৰু চাওক মই আজি আপোনালোকক 100টা কুৱেশ্যনৰ এটা PDF দি দিছো মক টেষ্ট হেতু কৰক ভালদৰে তাৰ এনসাৰবোৰ অলৰেডি আমি আগতে পাৰ্ট কে দিছো কিন্তু একেলগে মই মাৰ্কস কৰি আপোনালোকক কুৱেশ্যনখিনি দিছো অলমান এতিয়া সিলেক্টেড কুৱেশ্যন বুলি ক'ব লাগিব তাৰ পৰা আপোনালোকে 4-5টা মান বাদ দিব পাৰে যিখিনি অকমান একেবাৰে নোৱাৰাৰ দৰে যদি লাগে তেনেহলে এৰি দিব পাৰে ঠিক আছে ইয়াত কৈছে which among the following is the first Indian bank to open a branch outside India London 1946 ইয়াৰ এনসাৰ হ'ব yes Bank of India ঠিক আছে মনত ৰাখিব মই আকৌ কৈছো আপোনালোকে যদি কুৱেশ্যনখিনি প্ৰেক্টিস কৰিব বিচাৰে সিলেক্টেড কুৱেশ্যন আছে এই নম্বৰটোত কন্টাক্ট কৰক WhatsApp কৰিব ঠিক আছে আৰু ওভাৰঅল লব বিচাৰিলে আজি লাষ্ট অফাৰ
এই প্ৰাইচটোত ল'ব পাৰিব ইয়াৰ পিছত কিন্তু বাঢ়ি যাব আপোনালোকে 599 rupees দি ল'ব লাগিব আজিয়ে লাষ্ট ঠিক আছে আৰু অনলি কুৱেশ্যন কৰিব হ'লে এইটো লওক ইয়াতে ওভাৰঅল কনসেপ্টটো পাব কুৱেশ্যনো পাব ঠিক আছে এইটো ল'লে আপোনালোকে এইখিনি নললেও হৈ যাব একেলগে পাই যাব ওকে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া এইবোৰ সৰু সৰু কুৱেশ্যন এই কাৰণে আনিছোঁ যাতে আপোনালোকে ভুল কৰি নাহে বা কালি এৰি থৈ নাহে সেইকাৰণে এতিয়াই ভুল কৰক এতিয়াই ট্ৰাই কৰক এবাৰ ঠিক আছে which of the following not a common PPP model PPP মানে কি private public partnership model BOT yes build own operate transfer yes OMT operate maintain transfer yes direct benefit transfer এটো নহয় ঠিক আছে তাৰ পিছত ইয়াত কৈছে the viability gap funding VGF scheme in India is associated with এই বস্তুটো ক'ত পাইছিলে 92nd সিৰিজত আমি যেতিয়া সিলচৰ শিলং হাই স্পিড কৰিডৰ বিষয়ে পঢ়িছিলোঁ তেতিয়া পাইছিলে নে ইয়েছ এনেকৈ কানেক্ট কৰিব লাগিব কি আছিল এইটো সাপোৰ্টিং PPP প্ৰজেক্টছ ইন ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিক আছে হ'ব এইটো কৰক আহি যাব পাৰে সৰু কুৱেশ্যন বুলি এৰি নিদিব তাৰপাছত which state does not share its boundary with Myanmar not কৈছে অৰুণাচলে কৰে নে নকৰে yes কৰে মিজোৰামে কৰে অসমে কৰে নে নকৰে ছিকিম নকৰে 3 and 4 yes অপচন বি কাৰেক্ট হ'ব মেপখন মনত পেলাওক সময় কম আছে যদি পাহৰিছে এতিয়াই 10 মিনিটত চাই দিয়ক which of the following statements is are correct regarding the Quit India movement it was launched in 1942 during World War II yes it was non-violent movement so Quit India movement to non-violent বুলি ক'ব নোৱাৰে because তাতে গান্ধীজীয়ে কৈছিলে do or die হয় নে it immediately led to India's independence 3 নম্বৰটো নহয় ওকে লগে লগেটো পোৱা নাছিলে আৰে ক'ত গ'ল কি হ'ব অনলি ওৱান ঠিক আছে 2 নম্বৰটো বহুতে ক'ব যে এটো পাৰে কাৰেক্ট হ'ব পাৰে নে নহ'ব পাৰে আপোনালোকে মতামত দিয়ক তাৰ ওপৰত আমি ডিসকাশন কৰিম ঠিক আছে তাৰ পিছত ইয়াত কৈছে যে আসাম সাইন্ড এটো এডুকেশন মন কৰক এন MOU to host international concerts under its new concert tourism policy বিষয়ে যদি পাৰে এবাৰ চাবলৈ ট্ৰাই কৰিব ঠিক আছে who was the inaugural act কোন আছিল পোষ্ট মেলনি আহিব হয়নে সো কনসাৰ্ট টুৰিজমৰ ওপৰত কুৱেশ্যন এবাৰ দিব পাৰে ঠিক আছে যদি সময় হয় এবাৰ সাৰ্চ কৰি চাই লব CMৰ আপুনি টুইটাৰ একাউণ্টতে পাই যাব which initiative makes NRL in Assam the first in India to deploy a 5G captive non-public network CNPN yes obviously with BSNL হয় নে নহয় তাৰ পিছত এটো ওকে এটো কুৱেশ্যনটো বনাব পাহৰিলো সেইনাখন কেইটামান আপোনালোকক দিছিলো ইয়াৰ এনসাৰ কেইটা মই কৈ দিছো মিলাই চাব হৈছে নে নাই এটো হ'ব আপোনাৰ 1 and 3 only কাৰণ চাওক gender budgeting was formally introduced in the union budget 2005-6 correct হয় it refers to earmarking of separate funds এটোতে ভুল হৈ আছে exclusively for women in the union budget separate funds নহয় mainly gender perspective পৰা চোৱা যায় যে ইউনিয়ন বাজেট বনোৱা হয় তাত যিবোৰ পলিসি আহিব যিবোৰ স্কিম আহিব মেনৰ কাৰণে কিমান সুবিধাজনক হ'ব ওমেনে কিমান পাব ঠিক আছে এই যাতে জেন্ডাৰ ইকুৱেলিটিটো মেইনটেইন হয় হেতু কাৰণে জেন্ডাৰ বাজেটিং যেটা এটা টুলস হয় ঠিক আছে আৰু এটো বহুত বেছি ইম্পৰ্টেন্ট হয় তাৰ পিছত 3 নম্বৰত কি কৈছে ইট ইনভলভস বোথ পাৰ্ট A and পাৰ্ট B পাৰ্ট A কি আছে যে স্কিমস 100% for women পাৰ্ট B স্কিমস with at least 30% for আপোনাৰ কম্পোনেন্ট ঠিক আছে মানে ওমেন কম্পোনেন্ট থাকিব ওকে গটিকে কি হ'ব 1 and 3 কাৰেক্ট হ'ব ইয়াৰ এনসাৰটো কি হ'ব গটিকেটা হয় অল অফ দা এবভ মোৰ অলপমান ইয়াত গণ্ডগোল হৈ আছে 4 নম্বৰটো অপচন নাই সো অল অফ দা এবভ হ'ব ঠিক আছে TAO ওপৰত কুৱেশ্যন আহাৰ চান্সেছ আছে গটিখিনি মনত ৰাখক এটো বহুতে ভাবিব পাৰে যে হি ইজ ৰিগাৰ্ডেড এজ দা ফাৰ্ষ্ট কেপ্টেইন অফ ইন্ডিপেন্ডেন্ট ইণ্ডিয়া বুলি কৈছে ঠিক আছে ইন্ডিপেন্ডেন্ট ইণ্ডিয়ান ফুটবল টিম ফাৰ্ষ্ট কেপ্টেইন বুলি কোৱা নাই ভাৰত স্বাধীন হোৱাৰ পিছত তেওঁ ফাৰ্ষ্ট কেপ্টেইন আছিল ঠিক আছে তাৰ পিছত গিফট সিটি এইটো মনত ৰাখিব ইয়াৰো গুটেকেটা আনসাৰ কাৰেক্ট হয় ইট ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট অপাৰেশনাল স্মাৰ্ট সিটি এণ্ড ইন্টাৰনেশ্যনেল ফাইনেন্সিয়েল সাৰ্ভিস চেণ্টাৰ IFSC গান্ধীনগৰ গুজৰাটত আছে খুৰি দিব পাৰে সিঙ্গল কুৱেশ্যন আৰু দা ইন্টাৰনেশ্যনেল ফাইনেন্সিয়েল সাৰ্ভিস চেণ্টাৰ্ছ অথৰিটি IFSCA regulates the financial institution in Gift City correct হয় আৰু এটো মনত ৰাখিব যে for which club did Dr. T.O. play during the 1940s where he was also given the captaincy Mohan Bagan FC ক'ত গল আছে Mohan Bagan AC হৈ আছে okay ঠিক আছে তাৰ পিছত in what year
দ্য ডুৰাণ্ট কাপ ফাৰ্ষ্ট হেল্ড 1988 মনত ৰাখিব ডুৰাণ্ট কাপ যিহেতু চলি গৈছে কোন জয়ী হৈছে সেইটো চাই ল'ব এবাৰ চেম্পিয়ন কোন হৈছে ঠিক আছে তাৰপিছত হুইচ 2025 চিভিল মিলিটাৰী ইনিচিয়েটিভ ডিড দ্য ইণ্ডিয়ান আৰ্মি লঞ্চ ইন আছাম এণ্ড মণিপুৰ টু ইম্প্ৰুভ ৰিজনেল কৰ্ডিনেশ্যন এক্ৰছ ছেক্টৰ্ছ লাইক ডিজাষ্টাৰ মেনেজমেণ্ট এণ্ড হেল্থ কেয়াৰ কি আছিলে য়েছ সমন্বয় শক্তি ঠিক আছে আৰু অপাৰেশ্যন সদ্ভাৱনা এইটো মনত ৰাখিব এইটো আমি আগৰ ক্লাছত কৰিছিলোঁ জম্মু এণ্ড কাশ্মীৰত ঠিক আছে তাৰপিছত হুইচ টিম ওন দ্য 2025 বৰ্ডলৈ ট্ৰফি টাইটেল কোনে জিকিছে য়েছ NF ৰেলৱে মই আকৌ এবাৰ কৈছোঁ আপোনালোকে যদি ভাল ভাল কুৱেশ্যন কৰিব বিচাৰে তেনেহ'লে কণ্টেক্ট কৰক ইয়াতে পাই যাব এক ৰাতিত 3 ঘণ্টাত কমপ্লিট কৰি দিব পাৰিব আৰু অভাৰঅলটো ইয়াতে পাব আজিয়ে লাষ্ট আৰু ইয়াৰ পিছত নাপাব গতিকে সোনকালে কণ্টেক্ট কৰক এণ্ড এইকেইটা কুৱেশ্যনটো মই অলৰেডি কৰোৱাই দিছোঁ চাওক যেতিয়া আমি PYQ সলিউশ্যন কৰাই থাকোঁ যেতিয়া আমি কুৱেশ্যনবোৰ ভালদৰে কৰোঁ তেতিয়া আমি এটা অপশ্যনত সোমাই যাওঁ আৰু ভালদৰে ডিছকাছ কৰোঁ কিন্তু এতিয়া সময় নাই এতিয়া তেনেকৈ কৰিলে আপোনালোকৰ লছ আছে ঠিক আছে গতিকে ভালদৰে পৰীক্ষা দিব অল দ্য বেষ্ট কামিং এক্সামবোৰৰ কাৰণে যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰে মইতো ভাবোঁ আৰু যাতে প্ৰিপাৰেশ্যন কৰিব নালাগে এইবাৰে ভাল হৈ যাওক ঠিক আছে যদি কৰে আকৌ সংযোগ হ'ব KSGS আছামৰ লগত আমি ভালদৰে ক্লাছেছবোৰ আৰম্ভ কৰিম আৰু যিবোৰ বেলেগ এক্সাম আছে সেইবোৰৰ কাৰণে আমি ভাল কুৱেশ্যন কৰিবলৈ ট্ৰাই কৰিম কিন্তু এক্সাম চেণ্টাৰ ঘৰৰ পৰা বহুত দূৰতো আছে কিছুমানৰ সোনকালে আহক কিবা হেল্প কৰিব যিমান কুৱেশ্যন কৰোৱাব লাগে সিমানখিনি আপোনালোকক কৰোৱাই দিছোঁ এতিয়া আপোনালোকৰ হাতত যদি ডাইৰেক্ট কুৱেশ্যন আহে সেইটো মোৰ কাৰণেও ভাল আপোনালোকৰ কাৰণেও ভাল নাহিলেও আপোনালোকে ভয় নকৰিব সকলোৰে কাৰণে টান হ'ব আপুনি 10টা 5টা যিমান বেছিকৈ পাৰে কৰিবলৈ ট্ৰাই কৰিব অলপমান নিজৰ যিটো বুদ্ধি নিজৰ যিটো আপোনাৰ IQ আছে সেইটো ইউজ কৰিবলৈ ট্ৰাই কৰিব ঠিক আছে